হয়, নিজৰ ঘৰখন সকলোৱে পৰিপাটিকে ৰাখিব বিচাৰে। প্ৰত্যেকে ভাবে যে মোৰ ঘৰখন খুব ধুনীয়াকৈ থাকক। কিন্তু চৰকাৰী কাৰ্যালয়সমূহ আমি দেখোঁ যে বিভিন্ন সময়ত বহু চৰকাৰী কাৰ্যালয় খুব সুন্দৰকৈ পৰিপাটিকে থাকে, বেচৰকাৰী কাৰ্যালয়সমূহ খুব পৰিপাটিকে থাকে, আৰু কিছুমানৰ ক্ষেত্ৰত আমি দেখোঁ যে কাৰ্যালয়সমূহৰ ক্ষেত্ৰত কিন্তু সেইসকল বিষয়া কৰ্মচাৰী অলপো দায়িত্ব নাথাকে। মই তেনে খবৰ দিবৰ কাৰণে উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ চাহ বাগিচা, আৰু এখন হৈছে দক্ষিণ হেঙেৰা চাহ বাগিচা। আমি সততে দক্ষিণ হেঙেৰা চাহ বাগিচা বুলি কওঁ, কিন্তু তাৰ যিটো প্ৰকৃত নাম সেইটো হৈছে ডুকেন হেঙেৰা চাহ বাগিচা। মই প্ৰথমেই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে দক্ষিণ হেঙেৰা চাহ বাগিচাৰ এইটো এটা কাৰ্যালয়। আমি বাগিচাখনৰ কথা আমি জনাম, যিহেতু পৰিচালক আছে, মুখ্য পৰিচালক, তেখেতে আমাক ক'ব। কিন্তু মই প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে বাগিচাখনৰ কাৰ্যালয়ত আপুনি সোমাই অহাৰ লগে লগে এখন প্ৰকাণ্ড চেগুন বাৰী আপুনি দেখিব। প্ৰকাণ্ড চেগুন গছ ইতিমধ্যে এই বাগিচাখনত আছে, আৰু বহু গছ আছে, শ শ চেগুন গছৰ ইতিমধ্যে এই বাগিচাখন এটা শুৱনি, এটা শোভাবৰ্ধন কৰি আছে। আৰু যিটো তাৰ কাৰ্যালয়, দক্ষিণ হেঙেৰা চাহ বাগিচাৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোলৈ আপুনি সোমাই আহোঁতে আপোনাৰ মন ভাল লাগি যাব। ইয়াত ফটো সম্বলিত এখন এলবাম টাইপৰ এখন ৱাল, ইয়াত ৱালত এলবাম বনাই থৈছে। আৰু তাত প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে 2024 বৰ্ষৰ প্ৰথম শ্ৰেষ্ঠ চাহপাত ছিঙা মহিলা নাম হ'ল মৌচুমী বিক্ৰম টু। দ্বিতীয় ঠিক তেনেদৰে আছে, দ্বিতীয় শ্ৰেষ্ঠ চাহপাত ছিঙা মহিলা নাম বিমলা, আৰু তৃতীয় শ্ৰেষ্ঠ চাহপাত ছিঙা মহিলা নাম হ'ল ললিতা। এইখিনিয়ে হৈছে ব্যতিক্ৰমী, কাৰণ এই মহিলাসকলে বা ইয়াৰ শ্ৰমিকসকলে চাহ বাগানৰ লগতেই তেখেতসকলৰ গোটেই জীৱন জড়িত। আৰু ইয়াতে আমাৰ পৰিচালকগৰাকীৰ পৰা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। ইমান ধুনীয়াকৈ, ইমান সযতনে নিজৰ ঘৰখন ৰখাৰ দৰে তেখেতৰ চাহ বাগিচা আৰু এই কাৰ্যালয়টো খুব সুন্দৰকৈ ৰাখিছে। প্ৰশান্ত জ্যোতি বৰঠাকুৰ তিনিচুকীয়াৰ বাসিন্দা আৰু গোলাঘাটৰ দক্ষিণ হেঙেৰা চাহ বাগিচাৰ ছিনিয়ৰ মেনেজাৰ হিচাপে ইয়াত কৰ্তব্য কৰি আছে। প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ। চাহ বাগিচা এখন আপুনি নিজৰ ঘৰখনৰ নিচিনাকৈ খুব সুন্দৰ পৰিপাটি আটক ধুনীয়াকৈ ৰাখিছে, আৰু কিছুমান ব্যতিক্ৰমী পদক্ষেপ আপুনি লৈছে। যেনে ধৰক চাহপাত ছিঙা আটাইতকৈ বেছি চাহ ছিঙা মহিলাগৰাকীক আপুনি এৱাৰ্ড দিছে, পুৰস্কৃত কৰিছে। এই বছৰটো ব্যতিক্ৰমী হ'ব বুলি আপুনি উল্লেখ কৰিছে। ঠায়ে ঠায়ে দেখিছোঁ লগাই থোৱা আছে তেনেকুৱা ধৰণৰ ছাইনবোৰ্ড, আৰু ধুনীয়াকৈ সজাই তুলিছে। কেনেকৈ মনলৈ আহিলে? আমি বহুত বাগান দেখোঁ, পৰিচালকজনে বাগানখনৰ প্ৰতি কোনো দায়িত্ব নাথাকে, কেৱল দৰমহা লয় আৰু ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি যায়। আমাৰ উদ্দেশ্য হ'ল মানে 2023 বৰ্ষত আমি যথেষ্টখিনি লোকচানৰ সন্মুখীন হৈছিলোঁ। গতিকে আমি সেই সময়ত 24 বৰ্ষত আমি সকলোৱেই এটা অংগীকাৰ কৰিছিলোঁ যে আমি 24 বৰ্ষতো এটা ব্যতিক্ৰমী বছৰ হিচাপে আমি গঢ়ি তুলিম। আৰু যিমানেই নহওক, এটা ব্যতিক্ৰমী বছৰ হিচাপে আমি গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ। লাভ লোকচানটো এটা উদ্যোগত থাকেই, কেতিয়াবা লাভ কেতিয়াবা লোকচান, সেইটো কথা মই ক'বলৈ নাযাওঁ। কিন্তু এটা ব্যতিক্ৰমী বছৰ হিচাপে আমি গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিলোঁ। সেইকাৰণেই আমি শ্ৰেষ্ঠ যিখিনি আমাৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি শ্ৰেষ্ঠ যিখিনি ৱৰ্কাৰ আছে সেইসকলক এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, আৰু সেইমতে আমি আগো বাঢ়িছিলোঁ। আৰু সেইটোৱে আমাক এটা পজিটিভ দিশত, ধনাত্মক দিশত আমাক লৈ গৈছিলে, আৰু আমি বাগানত এটা সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ। তাৰোপৰি যিখিনি আমাৰ অফিচত দেখিলে হাইজিন কৰি ৰাখিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছোঁ, তাতো আমাৰ মজদুৰসকলে বহুতখিনি আমাক সহযোগ কৰিছে। তেওঁলোকেও হাইজিন কি বস্তু, স্বাস্থ্যসন্মত নিয়ম নীতি মানি চলিলে কেনেকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি উপকাৰিতা হয়, সেইখিনিও আমি মাজে সময়ে বাগানত আমাৰ কৰ্মচাৰীসকলৰ সহযোগত আলোচনা বিলোচনা কৰি আমি তেওঁলোকক সজাগ কৰি আহিছোঁ। অকল বাগানত কাম কৰিছোঁ বুলিয়েই যে এটা উদ্যোগ চলাই আছোঁ বুলিয়েই উদ্যোগৰ লাভ লোকচানতে আমি সীমাবদ্ধ নাথাকি ইয়াত থকা মানুহখিনিক আমি যাতে এটা সুস্থ পৰিৱেশৰ মাজেৰে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰো আমি চেষ্টা কৰোঁ। খুব গুৰুত্বপূৰ্ণ কথা হয়, আৰু এইখিনিয়ে প্ৰয়োজন আহি পৰিছে। যিহেতু তেখেতে কৈছে যে 2023 বৰ্ষত লোকচান হৈছিল, 24 বৰ্ষত তাক কেনেদৰে লৈ অনা যায়, লোকচানৰ কেনেদৰে সন্মুখীন হ'ব পৰা নাযায়, লাভৰ মুখ দেখিব পৰা যায়, তাৰ কাৰণে প্ৰয়াস কৰিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই কৈছোঁৱেই যে কৰ্মস্থলীক আপুনি যেতিয়া হৃদয়ৰে ভাল পাব, অন্তৰেৰে ভাল পাব, কৰ্মস্থলীক যেতিয়া আপুনি পূজা সেৱা কৰিব কৰ্মস্থলীত, তেতিয়া সেই কৰ্মস্থলীয়ে কেতিয়াও আপোনাক বেলেগ ফাললৈ লৈ নাযায়। সেই কৰ্মস্থলী হ'ব আপোনাৰ কাম কৰাৰ
এখন উপাসনাস্থলী হিচাপে আপুনি সেইখন গণ্য কৰিব লাগিব আৰু তেতিয়া সকলো দিশতে আপুনি আগবাঢ়ি যাব ঠিক দক্ষিণ হেঙেৰা চাহ বাগিচাও এক তেনেধৰণে গঢ়ি তুলিছে ইয়াৰ পৰিচালকজনে আৰু আমি গোটেই বাগানখন পৰিভ্ৰমণ কৰি দেখিলোঁ গোলাঘাট জিলাখনৰ ভিতৰতে সঁচাকৈ এখন লেখত ল'বলগীয়া চাহ বাগিচা হৈছে দক্ষিণ হেঙেৰা চাহ বাগিচা